বঙাইগাঁৱৰ ককিলা আৰক্ষী চকীত উত্তেজনা। আৰক্ষী চকী ঘেৰাও কৰি দুৰ্বাদল কাজিয়া মহিলাৰ। আৰক্ষীৰ ব্যৱহাৰত অতিষ্ঠ হৈ সাংবাদিকৰো প্ৰতিবাদ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখতে তীব্ৰ উত্তেজনা। আৰক্ষীৰ সৈতে এইসকল মহিলাৰ বাকযুদ্ধ। ধৰ্ষণত অভিযুক্তক ভাৰপ্ৰাপ্ত বিষয়া। লালবাবু গোৱালাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। ধৰ্ষণত অভিযুক্তক আৰক্ষীয়ে নিৰীক্ষণ চকীত ৰাজ আতিথ্য দিয়াৰ অভিযোগ। পুলিচ যাই কিনে কি কৰে, আসামীৰ ঘৰত বহি কিনে চাহ পানী খাই আহে, আকৌ কিবা কিবি কৰে। কিন্তু আমি সুধিলে কয় ছাৰ এইটো তো আপুনি ভুল কৰি আছে। কয় নাই, আপোনালোকে মিছা কেছ দিছে, অমুক তমুক কৰিছে। তাৰপিছত আমি অভয়পুৰ গ'লো, অভয়পুৰ অচি আকৌ ক'লে যে আপোনালোকে ৰিপৰ্টটো লওক, ৰিপৰ্টটো লোৱাৰ পিছত হ'ব। ইমানেই নহয়, ধৰ্ষণত অভিযুক্তৰ পৰা 5 কেজি মাছ আৰু নগদ 5 লাখ টকা আৰক্ষীয়ে লোৱাৰো অভিযোগ উঠিছে। অভিযুক্তৰ ঘৰলৈ গৈ হেনো ভাৰপ্ৰাপ্ত বিষয়াই কৰে বিলাসী পাৰ্টি। ঘৰৰ পৰা শুনিছো আসামীৰ ঘৈণীয়েকে কৈছে 5 লাখ টকা দিছে কুকিলা থানাত আইচি ছাৰক, 5 লাখ টকা আৰু 5 কিলো মাছ। ধৰ্ষণৰ গোচৰৰ তদন্ত কিমান আগবাঢ়িছে জানিবলৈ আহিছিল এইসকল মহিলা। পিছে আৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰি গতিয়াই দিয়াৰ অভিযোগ। তাৰপিছত আমি আজি কি কৈছো, ৰিপৰ্ট ল'ব আহিছো। ৰিপৰ্ট ল'ব আহোঁতে আমাক গতিয়াই কিনে বাহিৰ কৰি দিছে। ধৰ্ষণত অভিযুক্তই হেনো আৰক্ষীক পকেটত ভৰাই থোৱাৰ মাৰে দম্ভালি। সিহঁতে কয় কিয় আহিব আসামী, 5 লাখ টকা দিছো, সিদিনা নিজে মাছ মাৰি লৈ গৈছে, আমাৰ ঘৰত খানা খায়, মোৰ গিৰিয়েকে থানাত যাই কিনে পাৰ্টি কৰে। একেদিনাই আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখত অনশনত বহিল এইসকল স্থানীয় সাংবাদিক। লালবাবু গোৱালাই হেনো কাঢ়ি নিছিল সাংবাদিকৰ মোবাইল ফোন। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া LB গোৱালা ডাঙৰীয়াই মানে যোৱাকালি আমাৰ ৰিপৰ্টাৰ এটাৰ লগত বহুত দুৰ্ব্যৱহাৰ কৰিছে। আনকি তেওঁৰ পৰা উকা কাগজতো চহী লৈছে, দাবী দমকি দিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে। ডাইৰেক্ট গুণ্ডাৰাজ চলিছে। কেইজনমান দালালে এই থানাখন চলাই আছে আৰু গুণ্ডামি কৰি আছে, আৰু তাৰ বিৰুদ্ধে আমি ইয়াতে প্ৰতিবাদত বহিছো। শীৰ্ষ আৰক্ষী বিষয়াক ICৰ বিৰুদ্ধে লিখিত অভিযোগ দি শাস্তিৰ দাবী তুলিলে সাংবাদিকে। স্মাৰক পত্ৰ দিছো আৰু বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছো। যদি এইজন বিষয়া ইয়াতে থাকে, ইয়াতে বহুত বেয়াকৈ কিবা দালালি ৰাজ চলি আছে, চিণ্ডিকেট কাৰোবাৰ ভাবুকি দি আছে, মাটিৰ কেছতো তেওঁ দালালি কৰে, এনেকুৱা চলি আছে। গতিকে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি ল'ব লাগে, বা প্ৰশাসনিক ঊৰ্ধ্বতম কৰ্তৃপক্ষই কঠোৰ স্থিতি ল'ব লাগে, এই অনুৰোধ জনাইছো। ককিলাৰ পৰা মুকিবুল ইছলাম, DY 365।